1970 চন স্বাৱলম্বিতাৰ স্বাৰ্থত জীৱিকাৰ স্বাৰ্থত চৰাইদেউ জিলাৰ সাপেখাতি ৰহনৰ পৰা গুচি গৈছিল অৰুণাচলৰ নামচাইলৈ। নামচাইৰ বাসিন্দা তেওঁ, সম্বন্ধত আমাৰ নিচাদেউ। তেওঁ ফোন কৰিলে যে আমাৰ ঘৰত সোমাই যাবি। আমাৰ যিহেতু গাঁৱৰ ঘৰ কাষতেই তেখেতলোকৰ ঘৰ। ভাবিলোঁ সোমাই যাওঁ। সেয়েহে কিনকিনীয়া বৰষুণৰ মাজেৰে আমাৰ যাত্ৰা এনেদৰে আগবাঢ়িলোঁ। ধাৰাসাৰ বৰষুণৰ মাজে মাজে আমাৰ গাড়ী আগবাঢ়ি গৈ আছে আৰু তেখেতে আমাক আগবঢ়াই নিবলৈ ৰৈ আছে। এনেদিন আচলতে আজিকালি নাইকিয়া হ'ল। অতিথি আহিব, অতিথি আগবঢ়াই নিবলৈ ৰৈ থকা পৰম্পৰা যেন হেৰাই গৈছিল। কিন্তু সেই পৰম্পৰা ৰাখি তেওঁ আমাক এনেদৰেই তেওঁলোকৰ নামচাইত থকা মহাদেৱপুৰৰ পৰা আমাক আগবঢ়াই নিছে তেওঁৰ ঘৰখনলৈ। নামচাইতে ঘৰ-বাৰী কৰি পৰিয়াল বহু ডাঙৰ হ'ল। পৰিয়ালৰ সকলোৱে চাকৰিত নিযুক্তি। তেওঁ যি স্বাৰ্থত আহি নামচাইলৈ আহিছিল তেওঁৰ সেই আশা যেন পূৰণ হ'ল। মাটি-বাৰীও যথেষ্ট আছে নামচাইত। এই যি গাড়ীখন দেখিছে এই গাড়ীখনতেই সেই সম্বন্ধত নিচাদেউৱে আমাক আগবঢ়াই নিছে। তেখেতৰ নাম নবীন বৰুৱা। দুজন পুত্ৰ আছিল তেখেতৰ। এজন পুত্ৰ সেনাবাহিনীত কৰ্মৰত, এজন স্থানীয়ভাৱে ব্যৱসায় কৰে। অতি আন্তৰিকতাৰে আমাক আগবঢ়াই নি তেওঁলোকৰ ঘৰ আমি পাওঁ দেখে। এইটোৱে হ'ল 1970 চনতে জীৱিকাৰ স্বাৰ্থত ওলাই অহা নবীন বৰুৱাৰ ঘৰ। তেওঁৰ ঘৰ স্থায়ী ঘৰৰ কথা মই ক'লোৱেই নহয়, ৰহন ধাদুমীয়া। এই ছবিসমূহ যে দেখিছে ঘৰটোৰ সন্মুখতে এওঁ প্ৰতিষ্ঠা কৰি থৈছে। আহোমৰ চানেকি বৰ সুন্দৰকৈ ৰাখিছে। সেয়েহে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। সোমাই গৈ মই দেখিলোঁ এই ডেগনটো অতি সুন্দৰকৈ ঘৰৰ সন্মুখতেই বহু বছৰ পূৰ্বে নিৰ্মাণ কৰা ঘৰটোত ৰাখি থৈছে। আহোমৰ বীৰৰ প্ৰতিচ্ছবি আপোনালোকে নিশ্চয় চিনি পাইছে। এনেদৰে তেওঁৰ আহোমৰ প্ৰতিটো চিন ৰাখি থ'ব বিচাৰিছে নিজৰ সপোনৰ ঘৰটোত। সেয়েহে মই আপোনালোকক দেখুৱাবৰ বাবেই এই ছবিসমূহ ভিডিঅ' কৰি থলোঁ। সঁচাই কিমান ভাল পালে, জাতিটোক ভাল পালে এইসমূহ মানুহে ঘৰৰ সন্মুখত ৰাখে, বহুতেতো নাৰাখেই। এয়া এনেদৰে আমি ভিতৰলৈ সোমাই গ'লোঁ। আমাৰ লগত গৈছিল সাপেখাতিৰ ব্যৱসায়ী তথা ভাইটি বাবু আৰু তাৰ পৰিয়াল। সন্তান দুটাৰ সৈতে তেওঁৰ পত্নী। এইজনী হ'ল নবীন বৰুৱা। সাংঘাতিকভাৱে কথা পাতি ভাল পায়। এয়া নৱদ্বীপ, এয়া নৱদ্বীপৰ পত্নী পৰশমণি, এয়া বাবু। সকলো কথা পতাৰ পিছত আমাক উলিয়াই দিলে এসাঁজ সুস্বাদু খাদ্য। গাহৰি মাংস, লগতে মাছ, দালি, সকলোৱে ব্যঞ্জন ভৰপূৰ কৰি দিলে। সঁচাই তাৰ লগতে আকৌ আহোমৰ চানেকি সাজো আতিলে। এই সাজখনৰ সোৱাদেই কিন্তু বেলেগ। যিহে সাজ খাইছে সিহে গম পাব ইয়াৰ সোৱাদ কেনেকুৱা। সেয়েহে মই সকলো ভিডিঅ' কৰি ৰাখিলোঁ, চানেকি যাতে ৰৈ যায়। ভাত খোৱাৰ মাজে মাজে আমাৰ মাজত কথাৰ আড্ডাও চলিল। নিচাদেউ সুধিছে সকলো খাবলৈ পাইছেনে নাই। তেওঁ আমাৰ লগতে ভাত আজি খোৱাত ব্যস্ত। এইগৰাকী তেখেতৰ ডাঙৰ বোৱাৰী। সাংঘাতিকভাৱে খুব কম সময়ৰ ভিতৰতে আমাক খাদ্য যোগান ধৰিলে। ভাল লাগিল। খুব খোলা মনৰ বৌগৰাকীয়ে আমাক যথেষ্ট সহায় কৰিলে। তাৰ মাজতে আকৌ কাৰেণ্টটো তেওঁলোকৰ বেয়া হৈ গৈছিল। আমাৰ লগত যোৱা বাবুৱে আকৌ কাৰেণ্টৰ কিছু কাম জানে। সেয়ে অকণ খুচৰি কাৰেণ্টটোও ভাল কৰি দিলোঁ। এনেদৰে ধেমালি কৰি শেষত আমি সকলোৱে হাঁহি ধেমালি কৰি ফটো মাৰিব ল'লোঁ। ফটো মৰাৰ মাজতে আকৌ ফটো মৰাৰ সলনি ভিডিঅ' কৰি পালে। সেয়েহে সকলোৰে মাজত আড্ডা হাঁহি। এয়া নবীন বৰুৱাৰ পত্নী অৰ্থাৎ এপাদৌ বুলি ক'ব লাগিব। এয়া তেখেতৰ নাতি, এয়া ডাঙৰ বোৱাৰী, সকলোৱে মিলি আমি আড্ডাত মিলি এনেদৰে আমি সকলো কৰি আমাৰ যাবৰ সময় হৈ গৈছে। কিয়নো বহুদূৰ আমি আহিব লাগিব সাপেখাতিলৈ। এনেদৰে আমাৰ পাৰ কৰিলোঁ সময়। এইজন আমাৰ সাপেখাতিৰেই, তেওঁ তাত কিছুদিন থাকিব বোলে, খালৈ বনোৱাত ব্যস্ত। এনেদৰে আমি যাত্ৰা সামৰি ঘৰমুৱা হ'লোঁ। সেয়াই 1970 চনৰ এক জীৱিকাৰ কাহিনী। ভিডিঅ' ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি